সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমি এতিয়া সোমাই আহিছোঁ ইয়াৰ ভানেগিৰি ৰিজৰ্টৰ গেটৰ ভিতৰলৈ। আৰু গেটৰ ভিতৰত সোমাই আমি প্ৰথমতে ইয়াৰ এই ৰিজৰ্টখনৰ যিটো ৰিচিপশ্যন ঘৰ, এই ৰিচিপশ্যন ঘৰটো আমি দেখাম। এইটো হৈছে ৰিচিপশ্যন ঘৰ আৰু ইয়াৰ ভিতৰত বহিবৰ বাবে সুন্দৰকৈ চকী আৰু এটা স্কেনিং মেচিন আছে। এই বেগবিলাক চেক কৰা হয় ইয়াত। আৰু এই ঘৰটোৰ পোনে পোনে এইখন হৈছে আপোনাৰ বাগানখন। দেখিবলৈ বহুত ভাল লাগে আৰু বাগানৰ মাজতে যিহেতু এই ৰিজৰ্টখন আছে। আৰু এতিয়া আমি বাগানৰ দাঁতি এই ৰাস্তাটোৱে আগবাঢ়ি যাম। এই ৰাস্তাটোৱে আগবাঢ়ি গৈ আমি এটা ভিন্টেজ বাংলো এটা ঘৰ পাম। এইবিলাক হৈছে বগেনভেলিয়া ফুলি আছে। এইটোৱে হৈছে সেই ভিন্টেজ বাংলোটো আৰু ইয়াৰ কাষতে লাগি আছে এটা শিৱ মন্দিৰ। এই মন্দিৰটোত সদায় গধূলি সন্ধ্যা আৰতি এই মন্দিৰটোত কৰা হয়। এইটোৱে হৈছে শিৱ মন্দিৰটো। বহুত ধুনীয়াকৈ সজাই থৈছে, কিন্তু ভিতৰলৈ আমি সোমাবলৈ সময় আমাৰ অভাৱ, গতিকে আমি ভিতৰলৈ নোসোমাওঁ আৰু এই ৰাস্তাটোৱে আমি আগবাঢ়ি গৈ থাকিম। এয়া দেখিবলৈ পোৱা গৈছে, হঠাৎ এজনী চৰাই চিঞৰি থকা শুনিলোঁ, গতিকে চৰাইজনীনো কি কেমেৰাত বন্দী কৰিলোঁ। এজনী হৈছে ধনেশ পক্ষী। এই ৰিজৰ্টখনত প্ৰায় দেখিবলৈ পোৱা যায়, সদায় থাকেই। আৰু এইফালে এয়া বাগান, এইফালে সোঁহাতেও বাগান, বাওঁহাতেও বাগান আৰু এই বাগানৰ মাজে মাজে এই ৰাস্তাটো আগবাঢ়ি গৈছে। আমি এই ৰাস্তাটোৱে আগবাঢ়ি যাম আৰু আমি ভাল এটা বস্তু, এটা ড'ম এৰিয়া বুলি কয় আৰু মেইন যিখন ৰিজৰ্ট, সেই ৰিজৰ্টখনলৈ এইফালে আগবাঢ়ি গ'লেই আমি পামগৈ। আৰু এইটো হৈছে কাৰ্বি আংলং পাহাৰ, মানে কাৰ্বি আংলং পাহাৰলৈ ইয়াৰ পৰা বেছিখন যাব নালাগে, ওচৰতে আছে। এইফালে এটা ৰাস্তা আছে, এইটো কাৰ্বি গাঁৱলৈ যায়। আৰু এইফালে এইটো যিটো ৰাস্তা, এই ৰাস্তাটোৱে হৈছে মেইন ৰিজৰ্টখনলৈ যায়। আৰু এইফালে আছে এইটো ড'ম এৰিয়া। আমি আপোনালোকক এতিয়া প্ৰথমতে ড'ম এৰিয়াটো দেখাম। ড'ম মানে হৈছে এই সৰু সৰু কেইটামান ঘূৰণীয়া ঘৰ আছে, এই ঘৰকেইটাৰ নাম ড'ম। আৰু এই ড'ম ঘৰবিলাক অসমৰ অন্য যিকোনো ৰিজৰ্টত এইবিলাক পোৱা নাযায়, মানে এই বস্তুটো ইয়াতহে আছে। এইফালে হেৰিটো এটা আছে, এইটো ড'ম ঘৰ আৰু এইটো এটা, আৰু এইফালে এইটো এটা আছে। আৰু আমি এতিয়া ইয়াতে এটা সুন্দৰ এটা চুইমিং পুল আছে। আমি এতিয়া এই চিৰিয়ে উঠি গৈছোঁ। এইফালে এইটোৱে হৈছে চুইমিং পুলটো আৰু ছাইডতে এইবিলাক বহিবৰ কাৰণে এইবিলাক চেয়াৰ আছে। আৰু চুইমিং পুলটোৰ পানীখিনি চাওকচোন কিমান ধুনীয়া লাগিছে, নীলা ৰঙৰ। চুইমিং পুলটোৰ পৰা আমি এতিয়া পোনে পোনে যাম আমি ড'ম ঘৰটোৰ ভিতৰত কি আছে। আমি ড'ম ঘৰটোৰ ভিতৰখন আমি চাবলৈ অলপ চেষ্টা কৰিম। আৰু যদি ড'ম ঘৰৰ ভিতৰত যদি কোনো ব্যক্তি মানে গেষ্ট আছে, তেতিয়াহ'লে আমি ড'ম ঘৰটোৰ ভিতৰখন চাব নোৱাৰিম। আৰু যদি ড'ম ঘৰত কোনো মানুহ নাই, তেতিয়া আমি চাব পাৰিম। যিহেতু এই ঘৰটোত কোনো নাই, গতিকে এই ঘৰটো আমি ভিতৰৰ পৰিৱেশটো আমি চাইছোঁ, দেখাইছোঁ আপোনালোকক। এইটো ঘৰ যদি এক ৰাতি ভাড়ালৈ লয়, এই ঘৰটোত নিশ্চয় 16,000 মান টকা হ'ব। এইটো চাফ চিকুণবিলাক বহুত সুন্দৰ, বহুত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু AC হাৱা সদায় ইয়াত চলিয়ে থাকে। চাওক, এইটো বহুত সুন্দৰ হয়, বহুত ধুনীয়া চাফ চিকুণ মানে প্ৰত্যেক দিনাই চাফ চিকুণ কৰা হয়। আৰু প্ৰত্যেক দিনাই ইয়াৰ যিখিনি কাপোৰ কানি এইবিলাক মানে ধোৱা হয়। এইখন হৈছে ওচৰতে আছে এখন নদী, আৰু আমি নদীৰ কাষৰ এই ৰাস্তাটোৱে আমি আগবাঢ়ি যাম। ইয়াত আছে আমাৰ লোকেল যিবিলাক ৰাজহাঁহবিলাকো আছে এইবিলাক। আৰু ৰাস্তাই আগবাঢ়ি আমি গৈ থাকিম। ৰাজহাঁহো ইয়াত বহুতকেইটাই আছে। সেইটো ৰাস্তাই আমি এতিয়া যাম আৰু আমি গৈ এটা ভাল বস্তু আমি দেখিবলৈ পাম। এইখন হৈছে জাহাজ মানে এই জাহাজখনক টাইটানিক নাম দিয়া হৈছে।
এইখন জাহাজক টাইটানিক বুলি কয়। এই জাহাজখনৰ ভিতৰত বহি চাহ খাবৰ কাৰণে ধুনীয়া সুবিধা আছে। আৰু এইফালে এটা সৰু ৰাস্তা আছে। আৰু এইবিলাক চাইনবোৰ্ডখনত যিবিলাক চৰাই দৃশ্য আছে, এই চৰাইবিলাক ইয়াত দেখিবলৈ পোৱা যায়। আৰু আমি এতিয়া পোনে পোনে যাম টেণ্ট এৰিয়ালৈ। এইফালে যায় টেণ্ট এৰিয়া। এইফালে আমি টেণ্ট এৰিয়ালৈ আহি আছোঁ। ইফালে এই যিটো বগা ঘৰ দেখিবলৈ পোৱা হৈছে, এইটো হৈছে টেণ্ট ঘৰ। আৰু ইয়াত কেইবাটাও টেণ্ট ঘৰ আছে। এইফালে আছে এইখন বাৰ, এইখনক অপেন বাৰ বুলি কয়। এইটো হৈছে বন্ধু বান্ধৱীসকল, এইটো হৈছে টেণ্ট এৰিয়া। ভাল লাগে। এইফালে আছে, এইটো মিচিং কিটচেন। ইয়াত মানে থলুৱা অসমীয়া খাদ্য আৰু মিচিং খাদ্য এইবিলাক খাবলৈ পোৱা যায়। সৰু সৰু ৰাস্তা টেণ্ট ঘৰলৈ যোৱা। এইফালে এইটো এটা আৰু আমি আগবাঢ়ি গৈ আছোঁ। আৰু টেণ্ট ঘৰবিলাকৰ ভিতৰৰ দৃশ্য আমি দেখাব নোৱাৰিম। এইখন বাৰখনত এইবিলাক বহুত ধুনীয়া ব্যৱস্থা আছে। এইফালে আছে এখন গছৰ বাগান। ইয়াত বেছিভাগ বগা চন্দন আৰু চেগুন গছেৰে ভৰি আছে এই জেগাটো। এইখন হৈছে কুকুৰাজহা ফুলৰ এখন বাগান। আৰু পোনে পোনে অকণমান আঁতৰলৈ আছে আমি আগতে দেখি অহা এইখন টাইটানিক জাহাজখন। আৰু ইয়াৰ পৰা এতিয়া আমি ৰাতি আহিছোঁ। ইয়াত মানে সুন্দৰ এখন বেডমিণ্টন খেলাৰ ফিল্ড আছে। আমি অলপ বেডমিণ্টন খেলিম বুলি আহিলোঁ। আৰু লগতে সন্ধ্যা হ'লে ইয়াত ঝুমুৰ নৃত্য হয়। আৰু সেই ঝুমুৰ নৃত্য চাম বুলি আমি আহিলোঁ। আৰু এই বেডমিণ্টন ফিল্ডখনৰ পিছতে লাগি আছে, এইটো এটা হৈছে জিম ঘৰ। আৰু আমি জিম ঘৰটোৰ ভিতৰলৈ যাম। আৰু ভিতৰত কি কি আছে এই বস্তুবিলাক আমি অকণমান দেখাম। এইটো হৈছে জিম ঘৰ। আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া মোৰ লগৰ এজনে জিম কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এইজন বাইদেৱে একদম পূৰা গহীনকৈ কি সুন্দৰকৈ খোজকাঢ়ি আছে। এইজন হৈছে মোৰ বন্ধু। আৰু ৰিজৰ্টৰ ভিতৰতো যে ৰাইজৰ কাৰণে এটা সুন্দৰকৈ জিম ঘৰ বনাই থৈছে জিম কৰাসকলৰ বাবে, সেইটো কিন্তু মানিব লাগিব। সকলোবিলাক সুবিধাই আছে ইয়াত। যদি চাইকেল চলাওঁ বুলি ভাবে চাইকেল চলোৱাৰ সুবিধা আছে। জিম কৰিব বুলি ভাবিলে জিম কৰিব পাৰিব। বেডমিণ্টন খেলোঁ বুলি ভাবিলে বেডমিণ্টনো খেলিব পাৰিব। আৰু এইটো হৈছে ফক্সটেল এৰিয়া। আৰু আমি এতিয়া যাম মেইন ৰিজৰ্টখনৰ। আমি সোমাই গৈছোঁ। এইবিলাক ঝুমুৰ নৃত্যৰ বাবে এইবিলাক আহি আছে। এইখন হৈছে ৰিজৰ্টখনৰ যিটো লাইটিং ছিষ্টেমটো সদায় একেই নহয়, বেলেগ বেলেগ হয়। এইখন হৈছে তলত আছে এখন ৰেষ্টুৰেণ্ট। আৰু ওপৰত আছে চুইট ৰুম। আৰু এখেতে বাঁহী বজায়। এখেতে সদায় বাঁহীৰ ৰিজৰ্টখনৰ চাৰিওফালে এটা
মিঠা বাঁহীৰ সুৰ এখেতে বিয়পাই দিয়ে। এখেতে আজি বহুত বছৰৰ পৰা ইয়াতে বাঁহী বজাই আছে। আৰু এইবিলাক হৈছে ওপৰত চুইট ৰুম। এই ৰুমবিলাক বহুত ভাল, কিন্তু আমি ৰুমবিলাকৰ ওপৰলৈ আমি দেখাবলৈ আমি যাব নোৱাৰিম, কাৰণ তাত যাবলৈ হ'লে ৰুম ভাড়া ল'ব লাগিব। আৰু সেইফালে এইবিলাক বহিবৰ কাৰণে বাগানৰ বতাহ ল'বলৈ বহিবৰ কাৰণে এইবিলাক আছে। আৰু এয়া ঝুমুৰ নৃত্য চলি আছে। আৰু আমি এতিয়া পোনে পোনে যাম। এইখন হৈছে ফাষ্টফুড। এই ফাষ্টফুডখনৰ যিবিলাক বহুত ধুনীয়াকৈ সজাই থৈছে। ফাষ্টফুডত এইবিলাক জুচ পোৱা যায়। এইফালে এয়া বিভিন্ন ধৰণৰ জুচ, তাৰপিছত আপোনাৰ চাহ খাব বুলিলে ইয়াত খাব পাৰে। আৰু এইবিলাক আছে ফ্লেভাৰ। এইবিলাক ফল মূল, এইফালে পিঁয়াজ, এইবিলাক গাজৰ, মেগী, বিভিন্ন ধৰণৰ কিবা কিবি আছে। এইফালে ঠাণ্ডা দিনত জুই ফুৱাবৰ কাৰণেও সুবিধা আছে। আৰু আজিলৈ তেতিয়াহ'লে আহোঁ বান্ধৱীসকল, ধন্যবাদ, বাই বাই।